ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। এয়া আমি যাবলৈ ওলাইছো নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিলৈ। তাতে অনুষ্ঠিত হৈছে 110তম সদৌ নগাঁও ভোগালী বিহু উৎসৱ। আজি আমাৰ ককাক তাতে জ্যেষ্ঠ নাগৰিক হিচাপে সম্বৰ্ধনা জনাবলৈ নিমন্ত্ৰণ কৰিছে। আমি কাকাক লগত লৈ আহিছো আৰু নিজেও চাম, উপভোগ কৰিম। এয়া আমিও ওলাইছো আৰু আপোনালোককো লৈ যাওঁ বলক, চাব। আমি চবেই চাওঁ আৰু কেনেকুৱা লাগে, কি হয়। বিহু কমিটিৰ কাৰ্যকৰী সভাপতি শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো। সন্মান কৰা হৈছে আৰু আজিৰ যিটো অনুষ্ঠান এইটো তেখেতৰ নিজা চিন্তাত আমি কৰিছো, এইটো কৰি আহিছো। আজি প্ৰায় 6-7 বছৰ এইটো অনুষ্ঠান কৰি আহিছো। গতিকে আমি আজি সকলোৱে হৈ আমি তেখেতলৈ বিহুৰ শুভেচ্ছা জনাইছো, যাতে এনেধৰণেৰে আমাৰ মাজত থাকি এনেধৰণে ৰাজহুৱা অনুষ্ঠানবিলাকক আগবঢ়াই নিবলৈ পাৰে। এই প্ৰকল্প নিৰ্মাণৰ কাৰণে আমাক দিছে, তেখেতসকলে ধন্যবাদ জনাইছো। আৰু একেধৰণে আমি নগাঁৱৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ আমাৰ প্ৰাণ হৈছে কলংখন। কলং আমাৰ প্ৰাণ, কলং আমাৰ আয়ুস ৰেখা। কলংক লৈ প্ৰত্যেকজন নগাঁৱে সপোন দেখে। দেৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি মহিম বৰালৈকে কবিতা গল্পৰ সৃষ্টি আছিলে কলং। আমাৰ মাজৰ পৰা এই ভোটবিলত অসমীয়া জাতিৰ ওপৰত বিভিন্ন ধৰণৰ আগ্ৰহণ বা বহুত কিবা কিবি হৈছে। এইখিনি বৰ্তা ৰখাৰ এই মঞ্চখনি আমাৰ সেইকাৰণে আমি য'তেই নাথাকো, যি পৰিৱেশতে নাথাকো, আমি বিহুৰ মাতি হলো শ্ৰীকৃষ্ণ ভগৱন্তৰ গুণান্বিত সেৱা কৰে। আৰু এটি বিহুৰ ভিতৰলৈ মনত পৰিছে হঠাৎ যে অতিকৈ চেনেহৰ মোজাই মহুৰা, তাতোকৈ চেনেহৰ পিছত বকুল হাজৰিকা পানীগাঁও দেৱলৈ ভুৱনেশ্বৰ বৰাদেৱৰ পাছত আমি সম্বৰ্ধনা আগবঢ়াম পদৰাম বৰাদেৱলৈ। পদৰাম বৰাদেৱৰ পাছত আমি সম্বৰ্ধনা কৃষ্ণপ্ৰসাদ দেউৰী আছে নেকি? চন্দন দাসগুপ্তা বৰাদেৱলৈ আমি সম্বৰ্ধনা আগবঢ়াব বিচাৰিছো। প্ৰফুল্ল বৰাদেৱৰ পাছত শ্ৰীযুত গিৰীশ চন্দ্ৰ নাথদেৱলৈ আমি সম্বৰ্ধনা আগবঢ়াব খুজিছো। শ্ৰীযুত চন্দ্ৰমোহন কাকতি দেৱলৈ, শ্ৰীযুত চন্দ্ৰমোহন কাকতি দেৱলৈ। সকলো নিমন্ত্ৰিত অতিথিক ভোগালীৰ জলপানেৰে আপ্যায়ন কৰিলে আৰু লগতে আমিও খালোঁ। খুব ভাল লাগিলে। মুঠতে অনুষ্ঠানটো বৰ সুন্দৰ হ'ল। সুন্দৰ অনুষ্ঠান এটা আজি উপভোগ কৰিবলৈ পাই আমি বৰ আনন্দিত। অকণ খাই
আমি এই অনুষ্ঠানটোলৈ আহিলোঁ, উপভোগ কৰিলোঁ আৰু আমাৰ বহুত ভাল লাগিলে। তাৰপিছত আমি মেলাও চালোঁ, ধুনীয়াকৈ পিতা আকাক সম্বৰ্ধনা দিলে, সেয়াও দেখিলোঁ। হাই, কেনেকুৱা লাগিল আজি? কোৱা। ক্ষমতাপুৰতো আলোচনাৰ কাৰণে বিমল সিংহৰ লগত থিয়েটাৰ আছে। এয়া পাইছে, and I'm so glad. আৰু পাইছে কিবা এয়া গামোচা। বড়ো মুখা তেল হৈ যায় নহয়।